আক্ৰমণ হিচাপে পৰিগণিত হৈছে ৰাছিয়াত যোৱাটো নিশা ইউক্ৰেইনে যেনেদৰে আক্ৰমণ চলালে সেই আক্ৰমণ দেখি সকলো অবাক হৈ পৰিছে 2022 চনৰ পৰা চলি অহা ৰাছিয়া ইউক্ৰেইনৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজত বিগত 3 বছৰৰ অধিক কাল ধৰি চলি থকা যুদ্ধখনত আটাইতকৈ বৃহৎ আক্ৰমণ এক দুঃসাহসিক আক্ৰমণ ইউক্ৰেইনে সংঘটিত কৰিলে ৰাছিয়াত মুখ্য আঘাত হানিলে ইউক্ৰেইনৰ এই আক্ৰমণে য'ত 40খনকৈ ৰাছিয়াৰ যুঁজাৰু বিমান ধ্বংসস্তূপত পৰিণত কৰিলে 5টাকৈ সামৰিক ঘাটি 5টাকৈ বায়ুসেনাৰ ঘাটি তছনছ কৰি পেলালে ইউক্ৰেইনে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ 2022 চনৰ পৰা চলি থকা এখন যুদ্ধ যি যুদ্ধক লৈ বিভিন্ন সময়ত তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি দেখিবলৈ পোৱা হৈছিল যে যুদ্ধক লৈ সংঘাত এনেদৰে তীব্ৰতৰ হৈছিল পশ্চিমীয়া দেশসমূহৰ যে তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি তৃতীয় বিশ্বযুদ্ধৰ দামামা পৰ্যন্ত বাজি উঠিছিল আৰু সেই যুদ্ধখনে সময় বাগৰা লগে লগে যুদ্ধ বিৰতিৰ বাবে শান্তি আলোচনাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হ'ল ইস্তানবুলত হেহুটিয়াকৈ দুই দেশৰ প্ৰতিনিধিৰ মাজত আলোচনা শান্তি আলোচনাক লৈ আৰু তেনেকুৱা এটা পৰিবেশত তেনেকুৱা এটা পৰিস্থিতিত আক্ৰমণ প্ৰত্যাক্ৰমণ তীব্ৰতৰ হৈছে মে মাহৰ শেষ ভাগত ৰাছিয়াই কিভত ইউক্ৰেইনৰ ৰাজধানী কিভত যি ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল সেই আক্ৰমণতকৈও আৰু অধিক ভয়াবহ আক্ৰমণ আৰু অধিক বৃহৎ আক্ৰমণ প্ৰতিশোধৰ আক্ৰমণ এইবাৰ ইউক্ৰেইনে ললে ৰাছিয়াত কেনেদৰে হৈছিল সেই অভিযান সেই আক্ৰমণ সেই কথা ইতিমধ্যে প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে এক্সত সবিস্তাৰে প্ৰকাশ কৰিছে এই অপাৰেচনৰ কথা যি অপাৰেচনক কোৱা হৈছে অপাৰেচন স্পাইডাৰ্ছ ৱেব অপাৰেচন স্পাইডাৰ্ছ ৱেব এক ব্ৰিলিয়েণ্ট অপাৰেচন বুলি অভিহিত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে এক ব্ৰিলিয়েণ্ট অপাৰেচন এই অভিযান কেতিয়াৰ পৰা পৰিকল্পনা কৰিছিল ইউক্ৰেইনে এই অপাৰেচন বা এই অভিযানক কেনেদৰে বাস্তৱায়িত কৰিলে কেনেদৰে সফল ৰূপ দিলে সকলোখিনি কথাই এক্স হেণ্ডেলত প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে কিমান ড্ৰোন ব্যৱহাৰ কৰা হৈছিল ৰাছিয়াৰ দৰে এখন শক্তিশালী সামৰিক দেশক আটাইতকৈ শক্তিশালী সামৰিক দেশখনত এনে ধৰণৰ মুখ্যম আঘাত হনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিকল্পনা আছিল সকলোখিনি কথা বৰ্ণনা কৰিছে এক্সত জেলেনস্কিয়ে 1.5 বছৰ জোৰা পৰিকল্পনাক বাস্তৱ ৰূপ দিলে আক্ৰমণেৰে 5টাকৈ আমি পুনৰ জনাইছো 5টাকৈ ঘাটিত আক্ৰমণ চলাইছিল ইউক্ৰেইনে ৰাছিয়াৰ বায়ুসেনাৰ ঘাটি সামৰিক ঘাটি তছনছ কৰি পেলাইছে এই আক্ৰমণৰ জৰিয়তে প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব মে মাহৰ 24-25 তাৰিখে অৰ্থাৎ 24-25 মেত ৰাছিয়াই যি ভয়ানক আক্ৰমণ সংঘটিত কৰিছিল ইউক্ৰেইনৰ ৰাজধানী কিভত এক বৃহৎ অপাৰেচন চলাইছিল ৰাছিয়াই য'ত প্ৰায় 44খনকৈ ড্ৰোন ব্যৱহাৰ কৰিছিল পুনৰ জনাইছো প্ৰায় 44টাকৈ মিসাইল ব্যৱহাৰ কৰিছিল 266খনকৈ ড্ৰোন ব্যৱহাৰ কৰি কিভত যি বৰ্বৰ আক্ৰমণ চলাইছিল ৰাছিয়াই যি প্ৰাণঘাতী আক্ৰমণ চলাইছিল ৰাছিয়াই আৰু তাৰ পিছতে সমগ্ৰ বিশ্ব অবাক হৈ পৰিছিল যে কি কাৰণত ৰাছিয়াই এনে বৃহৎ আক্ৰমণ চলালে য'ত নেকি শান্তি আলোচনাৰ প্ৰক্ৰিয়া এটা চলি আছে শান্তি আলোচনাৰ বাবে কেইবালানিও আলোচনাত ইতিমধ্যে মিলিত হৈছে কিন্তু তাৰ মাজত সেই আক্ৰমণ কিহৰ কাৰণে আছে অৱশ্যে 22 মেত ইউক্ৰেইনে মস্কোৰ এটা বিমানবন্দৰত ধাৰাসাৰ ড্ৰোন নিক্ষেপ কৰি আক্ৰমণ চলাইছে আমি ইতিমধ্যে উল্লেখ কৰিছো ভাৰতৰ এটা সৰ্বদলীয় প্ৰতিনিধিৰ দল পাকিস্তানৰ মিথ্যাচাৰ উন্মোচিত কৰাৰ বাবে ভাৰতৰ সেই সৰ্বদলীয় প্ৰতিনিধিৰ দলটো ইউক্ৰেইনৰ আক্ৰমণৰ সন্মুখীন হৈছিল ৰাছিয়া ভ্ৰমণ কৰাৰ সময়ছোৱাত মস্কোৰ এটা বিমানবন্দৰত কেইবা ঘণ্টা ধৰি আকাশমাৰ্গতে ঘূৰি থাকিবলগীয়া হৈছিল আকাশমাৰ্গতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল আকাশমাৰ্গতে সেই বিমানখন উৰি থাকিবলগীয়া হৈছিল কাৰণ ধাৰাসাৰ ড্ৰোন আক্ৰমণ কৰিছিল ইউক্ৰেইনে মস্কোৰ বিমানবন্দৰটোত য'ত অৱতৰণ কৰিবলগীয়া আছিল ভাৰতৰ সৰ্বদলীয় প্ৰতিনিধিৰ দলটোৱে আৰু সেই 22 মেত ইউক্ৰেইনে কৰা আক্ৰমণৰ প্ৰতিশোধ কল্পে যোৱা 24-25 মেত ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিভত চলাইছিল সেই ভয়ংকৰ আক্ৰমণ যি আক্ৰমণ নেকি ইউক্ৰেইনৰ আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থাই প্ৰতিৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছিল আৰু তাৰ পিছত যোৱা নিশাৰ যি আক্ৰমণ আছিল তাৰ পিছত কালিৰ যি আক্ৰমণ আছিল ৰাছিয়াত ইউক্ৰেইনৰ আক্ৰমণ
সেয়া এক কল্পনাতীত আক্ৰমণ কোনেও কল্পনা কৰিব নোৱাৰা এটা আক্ৰমণ ৰাছিয়াৰ ওপৰত এক সৰ্ববৃহৎ আক্ৰমণ আমি পুনৰ জনাইছো 2022 চনৰ পৰা এই দীঘলীয়া সময়ছোৱাত আটাইতকৈ বৃহৎ আক্ৰমণ কৰিছে ইউক্ৰেইনৰ এই আক্ৰমণ যাক ইউক্ৰেইনে কৈছে স্পাইডাৰ্ছ ৱেব এই অপাৰেশ্যনৰ কোড নেম এই কোড নেম দিয়া হৈছে স্পাইডাৰ্ছ ৱেব বুলি যি স্পাইডাৰ্ছ ৱেব অপাৰেশ্যন এক ব্ৰিলিয়েণ্ট অপাৰেশ্যন বুলি অভিহিত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কি আমি পুনৰ জনাম আপোনাক যে কেনেদৰে এই আক্ৰমণ চলোৱা হৈছিল তাক কেনেদৰে বাস্তৱায়িত কৰিছিল সকলোখিনি কথা উল্লেখ কৰিছে কোড নেম স্পাইডাৰ্ছ ৱেবেৰে নামকৰণ কৰা হৈছে এই অভিযানক য'ত নেকি ইউক্ৰেইনে 117খনকৈ ড্ৰোন ব্যৱহাৰ কৰিছিল 117খনকৈ ড্ৰোন ব্যৱহাৰ কৰিছিল ড্ৰোন অপাৰেটৰ আছিল ড্ৰোন অপাৰেটৰে অতি নিখুঁত লক্ষ্য নিৰ্ধাৰিতভাৱে এই আক্ৰমণ চলাইছিল কাৰণ অপাৰেশ্যন সিন্দুৰৰ প্ৰসংগ আজি আকৌ প্ৰাসংগিক হৈ পৰিছে ভাৰতে অপাৰেশ্যন সিন্দুৰ যি অতি নিখুঁতভাৱে কৰি দেখুৱাইছিল লক্ষ্য নিৰ্ধাৰিতভাৱে সেই আক্ৰমণ সফল কৰি তুলিছিল পেহেলগাম কাণ্ডৰ প্ৰতিশোধ ল'বলৈ সক্ষম হৈছিল ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে আৰু সেই লক্ষ্য নিৰ্ধাৰিত আক্ৰমণ অতি নিখুঁত আক্ৰমণ এইবাৰ ইউক্ৰেইনে ৰাছিয়াত কৰা বুলি দাবী কৰিছে স্পাইডাৰ্ছ ৱেব কোড নেম এই অপাৰেশ্যনৰ ইউক্ৰেইনৰ আৰু য'ত 117খনকৈ ড্ৰোন ব্যৱহাৰ কৰিছিল তিনিটাকৈ বিশেষ সময়মণ্ডল এই সময়মণ্ডলত তিনিটাকৈ সময়মণ্ডলত ভাগ কৰি যোৱা 1.5 বছৰৰ পৰা চোৰাংচোৱাৰ সহায়ত ইউক্ৰেইনে ৰাছিয়াৰ সেই গোপন তথ্যসমূহ লাভ কৰিছিল সামৰিক ঘাটি যি 5টাকৈ বায়ুসেনাৰ ঘাটিত এয়াৰবেজত আক্ৰমণ কৰিছে তাৰ তথ্য সংগ্ৰহ কৰিছিল স্পাইগিৰি কৰা হৈছিল চোৰাংচোৱাৰ সহায়ত সেইসমূহ তথ্য লাভ কৰিছিল আৰু অতি নিখুঁতভাৱে প্ৰতিটো পৰিকল্পনা অতি নিখুঁতভাৱে সবিশেষভাৱে চালি জাৰি চাই সম্পন্ন কৰা হৈছিল আৰু সেইভাবে নিশ্চিতভাৱে এক সফল অভিযান বুলি অভিহিত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে এবছৰ আৰু প্ৰায় যোৱা 6 মাহৰ পৰাই এই এটা পৰিকল্পনাক বাস্তৱায়িত কৰাৰ বাবে ইউক্ৰেইন উঠি পৰি লাগিছিল ৰাছিয়াক এহিকনি দিয়াৰ বাবে 40টাতকৈ অধিক ইউনিট মোতায়েন কৰা হৈছিল এই সমগ্ৰ পৰিকল্পনাক বাস্তৱায়িত কৰিবৰ বাবে অতি বিশেষ বিমান বিশেষকৈ মানৱবিহীন বিমান ব্যৱহাৰ কৰা হৈছিল মানৱবিহীন ফাইটাৰ জেট ব্যৱহাৰ কৰা হৈছিল ড্ৰোনৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিলোৱে 117খনকৈ ড্ৰোন ব্যৱহাৰ কৰা হৈছিল য'ত পাইলটবিহীন বিমানেৰে আক্ৰমণ কৰাৰ বাবে এই প্ৰস্তুতি চলাই থকা হৈছিল আৰু যি নেকি অতি সন্তুষ্টদায়ক বুলি উল্লেখ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে এনে ধৰণৰ অভিযান অনাগত সময়তো অব্যাহত থকাৰ কথাও পুনৰবাৰ হকিয়াই দিলে জেলেনস্কিয়ে লগতে উল্লেখ কৰিছে যে এই আক্ৰমণত কিভক সহায় কৰা যিসমূহ দেশ আছে সেই দেশসমূহক ধন্যবাদ জ্ঞাপন কৰিছে অভিযানৰ পূৰ্বে যিসকল চোৰাংচোৱা আছিল যিসকলে তথ্যৰ যোগান ধৰিছিল ইউক্ৰেইনক সেই চোৰাংচোৱাসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে সেই কথাও উল্লেখ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে আৰু চোৰাংচোৱাই যি ধৰণৰ তথ্য প্ৰদান কৰিছিল সেই তথ্যৰ আধাৰত অতি সবিশেষ আৰু নিখুঁতভাৱে এই আক্ৰমণ সফল হ'ল বুলি উল্লেখ কৰে জেলেনস্কিয়ে আনহাতে ৰাছিয়াৰ পৰা সম্ভাৱ্য আক্ৰমণৰ কথা ইতিমধ্যে উমান পাইছিল প্ৰায় 500 ৰাছিয়াৰ ড্ৰোন আক্ৰমণকাৰী ড্ৰোন অহাৰ কথাও উল্লেখ কৰিছে আৰু সেইসমূহ প্ৰতিহত কৰাৰ কথাও উল্লেখ কৰিছে একেদৰে নৌসেনাৰ বাহকৰ পৰা নিক্ষেপ কৰা কালিব্ৰ ক্ষেপণাস্ত্ৰ ইতিমধ্যে প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰিছে কাৰ সৈতে আমি মোকাবিলা কৰি আছো আমি সেয়া ভালদৰে জানো ৰাছিয়াৰ দৰে এখন শক্তিশালী সামৰিক দেশৰ সৈতে শক্তিধৰ দেশৰ সৈতে সামৰিক শক্তিধৰ দেশৰ সৈতে যে যুঁজ দি আছে ইউক্ৰেইনে সেই কথা তেওঁলোকে ভালদৰে অনুধাৱন কৰিছে গতিকে তেনেকুৱা এখন শক্তিধৰ সামৰিক দেশৰ সৈতে মোকাবিলা কৰিব পৰাৰ বাবে কিমান এটা আত্মবিশ্বাস লাগিব সেই কথা এই এক চেণ্ডেলত প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে নিজেই তীব্ৰ সন্তুষ্টি প্ৰকাশ কৰিছে বিষয়টোত আৰু সন্তুষ্টি প্ৰকাশ কৰি কৈছে যে আমি কাৰ লগত যুঁজি আছো আমি ভালদৰে জানো আৰু যাক নেকি আমি এনেদৰে প্ৰত্যাক্ৰমণেৰে সমষ্টিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছো কিভত কৰা আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ সক্ষম হৈছো সেই কথা উল্লেখ কৰে আৰু লগতে নিজকে ৰক্ষা কৰাৰ পণ লৈছে ইউক্ৰেইন আৰু ইউক্ৰেইনৰ জনসাধাৰণক ৰক্ষা কৰাৰ পণ লৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে আৰু
ইয়াৰ অন্তৰালত এটাই কথা কোৱা হৈছে এনেধৰণৰ এটা আক্ৰমণৰ জৰিয়তে এনেধৰণৰ এটা বৃহৎ আক্ৰমণৰ জৰিয়তে শান্তি আলোচনাৰ ক্ষেত্ৰত ৰাছিয়াক শান্তি আলোচনাৰ মেজলৈ আনিবৰ বাবে শৰ্তবিহীন নিশ্চৰ্ত আলোচনাৰ বাবে এটা হেঁচা প্ৰয়োগ কৰাৰ বাবে এই ধৰণৰ আক্ৰমণ চলোৱাৰ কথা উল্লেখ কৰা হৈছে এটা সেকেন্ডৰ বাবে যুদ্ধ বিচৰা নাছিল বুলি উল্লেখ কৰিছে জেলেনস্কিয়ে পোষ্টত যোৱা 11 মাৰ্চৰ পৰাই আমেৰিকাৰ সম্পূৰ্ণ আৰু নিশ্চৰ্ত যুদ্ধবিৰতিৰ প্ৰস্তাৱ বৰ্তমান টেবুলত পৰি ৰৈছে ৰাছিয়ানসকলে যুদ্ধ অব্যাহত ৰাখিবলৈ যুদ্ধক বাছি লৈছে এনে পৰিস্থিতিত সমগ্ৰ বিশ্বই এই ধৰণৰ হত্যাযোগ্য বন্ধ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে আহ্বান জনাইছে কিন্তু তাৰ পিছতো ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলাই আছে আৰু তাৰ বাবে ৰাছিয়াক একিকুনি দিয়াটো এনেকুৱা প্ৰয়োজন আছিল এনেকুৱা এটা বৃহৎ আক্ৰমণৰ যাৰ বাবে শান্তি আলোচনাৰ ক্ষেত্ৰত ৰাছিয়াই যাতে আগ্ৰহ প্ৰকাশ কৰিবলৈ বাধ্য হয় তাৰ উদ্দেশ্য লগত ৰাখিয়ে এই আক্ৰমণ চলোৱাৰ কথা উল্লেখ কৰা হৈছে লগতে জেলেনস্কি এই প্ৰসংগতে কৈছে যে ৰাছিয়াক এটা হেঁচাৰ প্ৰয়োজন আছিল শান্তি আলোচনাৰ বাবে এটা হেঁচাৰ প্ৰয়োজন আছিল আৰু ৰাছিয়াৰ ওপৰত হেঁচা যিয়ে ইয়াক শান্তিৰ পথ উভতাই অনাৰ ক্ষেত্ৰত সহায়ক হ'ব এই আক্ৰমণে সেই কথা উল্লেখ কৰিছে লগতে বিভিন্ন বাহিনীক হেঁচা প্ৰয়োগ কৰাৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই পোষ্টৰ জৰিয়তে প্ৰকাশ কৰিছে যে চৌদিশৰ পৰা এটা হেঁচা প্ৰয়োগ কৰিব লাগে এফালে ইউক্ৰেইনৰ এই সৰ্ববৃহৎ আক্ৰমণ আনহাতে বাকী দেশসমূহে ৰাছিয়াক নিষেধাজ্ঞা আৰোপ কৰি হেঁচা প্ৰয়োগ কৰিব লাগে কূটনীতিৰ জৰিয়তে কূটনৈতিক পদক্ষেপৰ জৰিয়তে ৰাছিয়াক হেঁচা প্ৰয়োগ কৰিব লাগে ৰাছিয়াক অকলশৰীয়া কৰি ৰাছিয়াক একাশৰীয়া কৰি হেঁচা প্ৰয়োগ কৰিব লাগে কূটনীতিৰ ওপৰত জোৰ প্ৰয়োগ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে যাতে আকৌ এনেকুৱা ধৰণৰ আক্ৰমণৰ পুনৰাবৃত্তি নহয় হত্যাযোগ্য বন্ধ হয় সেই কথা উল্লেখ কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এইখিনি কথা উল্লেখ কৰিছে ইস্তানবুলত শান্তি আলোচনাৰ প্ৰক্ৰিয়া বৰ্তমান চলি আছে ইস্তানবুলত মস্কো আৰু কিয়েভৰ মাজত অনুষ্ঠিত হ'বলগীয়া শান্তি আলোচনাৰ এদিন পূৰ্বে ইউক্ৰেইনে এই ধৰণৰ এটা বৃহৎ আক্ৰমণ কৰি সকলোকে চমকিত কৰি তোলা পৰিলক্ষিত হ'ল আৰু যাৰ বাবে বোমাৰু বিমান ৰাছিয়াৰ বহু বোমাৰু বিমান শত্ৰুৰ বোমাৰু বিমান ধ্বংস কৰাৰ লক্ষ্যৰে এই আক্ৰমণ চলোৱাৰ কথা উল্লেখ কৰে জেলেনস্কিয়ে আমি কোট আক্ৰমণ হৈছিল হেয়া আপোনালোকক এই মুহূৰ্তত জনাম লগতে দেখুৱাইছো কিছু দৃশ্য এই মুহূৰ্তত ৰাছিয়াৰ থৰকাচুটি হেৰুৱাৰ যেন উপক্ৰম হৈছে এই আক্ৰমণত কাৰণ এখনৰ পিছত আনখন বৈঠকত মিলিত হোৱা পৰিলক্ষিত হৈছে ৰাছিয়াই এই আক্ৰমণৰ পাছতে আমি দৃশ্য কিছু দেখুৱাইছো 5টাকৈ বিমান ঘাটিত এই ভয়ংকৰ আক্ৰমণ চলাইছে এই আক্ৰমণ এতিয়ালৈকে কিভৰ সৰ্ববৃহৎ দুঃসাহসিক আক্ৰমণ হিচাপে পৰিগণিত হৈছে এই আক্ৰমণে লক্ষ্য কৰি লৈছে ৰাছিয়াৰ 5টাকৈ বিমান ঘাটি 40খনকৈ যুদ্ধ বিমানক শ্ৰিডনি গাঁৱৰ এটা সামৰিক ইউনিটকো লক্ষ্য কৰি লৈছে এই আক্ৰমণে ইউক্ৰেইনে সংবাদ মাধ্যমত যি বাতৰি প্ৰকাশ কৰিছে সেই অনুসৰি এই অভিযানে ইউক্ৰেইনৰ পৰা প্ৰায় 4300 কিলোমিটাৰ দূৰত্বৰ 4300 কিলোমিটাৰ দূৰত্বত এই আক্ৰমণ চলোৱাৰ কথা উল্লেখ কৰিছে 4300 কিলোমিটাৰ দূৰত্ব ভেদি এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে য'ত নেকি 4300 কিলোমিটাৰ দূৰত্বত থকা ইৰকুটস্ক অব্লাস্টাৰ বেলেয়া বিমান ঘাটি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সামৰিক ঘাটি ৰাছিয়াৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বায়ুসেনাৰ ঘাটি য'ত নেকি ইউক্ৰেইনৰ পৰা 4300 কিলোমিটাৰ দূৰত অৱস্থিত এই ঘাটিটো তছনছ কৰি পেলাইছে ইউক্ৰেইনৰ এই সামৰিক শক্তিয়ে সকলোকে অবাক কৰি তুলিছে য'ত নেকি 4300 কিলোমিটাৰ দূৰত্ব ভেদি গৈ প্ৰায় 117টাকৈ ড্ৰোন আৰু পাইলটবিহীন ফাইটাৰ জেটেৰে এই আক্ৰমণ চলাই 40খনকৈ যুঁজাৰু বিমান যি নেকি ইউক্ৰেইনৰ আক্ৰমণত সেই যুঁজাৰু বিমানসমূহ ব্যৱহাৰ কৰি আহিছিল ৰাছিয়াই সেই ঘাটিসমূহত গৈ 40খনকৈ যুঁজাৰু বিমান এনেদৰে ধ্বংস কৰিছে কাৰণ লক্ষ্যস্থানো যেন ইউক্ৰেইনৰ বাবে এতিয়া এক সাধাৰণ কথাত পৰিণত হৈছে কাৰণ যদি চোৱা হয় আমি উল্লেখ কৰিব লাগিব যেতিয়া হুথিৰ ঘাটিত ইজৰাইলে আক্ৰমণ চলাইছিল প্ৰায় 2000 কিলোমিটাৰ দূৰত্ব ভেদি গৈ ইজৰাইলৰ মিসাইলে আক্ৰমণ কৰিছিল হুথিৰ ঘাটিত তেতিয়া ইজৰাইলে কৈছিল যে লক্ষ্য আমাৰ কাৰণে কোনো ডাঙৰ কথা নহয় পৃথিৱীৰ যি স্থানতে নহওক সেই স্থানতে শত্ৰুক গৈ আমি নিশেষ কৰিম সেই সকিয়নি প্ৰদান কৰিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে এবাৰ যদি চোৱা হয় ইউক্ৰেইনৰ পৰা 4300 কিলোমিটাৰ দূৰত্বত থকা ৰাছিয়াৰ ইৰকুটস্ক অব্লাস্টাৰ বেলেয়া বিমান ঘাটিত এই ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে লগতে ৰাছিয়াৰ ভূখণ্ডৰ গভীৰতম বিমান ঘাটিসমূহতো আঘাত হানিছে ইউক্ৰেইনে
ইউক্ৰেইনৰ পৰা প্ৰায় 2000 কিলোমিটাৰ দূৰত্বত অৱস্থিত মুৰমানস্ক অব্লাস্টাৰ অলেনিয়া বিমান ঘাটিকো লক্ষ্য কৰি লৈছে একযোগে আক্ৰমণৰ এই ক্লিপসমূহ শ্বেয়াৰ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে এক্সত এনেদৰে কেইবাটাও সৰু সৰু ক্লিপ তেওঁ শ্বেয়াৰ কৰিছে য'ত লক্ষ্য নিৰ্ধাৰিত নিখুঁত আক্ৰমণৰ কথা দাবী কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে আৰু এক্সত এইসমূহ ভিডিঅ' শ্বেয়াৰ কৰি তেওঁ কৈছে যে এয়া অতি সন্তুষ্টিদায়ক এটা অভিযান অতি ব্ৰিলিয়েণ্ট এটা অপাৰেশ্যন আছিল আমাৰ এই কথা উল্লেখ কৰিছে জেলেনস্কিয়ে পুনৰ জনাইছো ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ 40খনতকৈ অধিক সামৰিক বিমান ক্ষতি কৰা বুলি দাবী কৰে লগতে তেওঁ উল্লেখ কৰে যে এই আক্ৰমণত A50 অতি শক্তিশালী যুঁজাৰু বিমান ৰাছিয়াৰ এই A50 হল আগতীয়াকৈ সতৰ্কবাণী দিব পৰা বিমান এয়া ধ্বংস কৰিছে Tu-95 এই Tu-95 কৌশলগত বোমাৰু বিমান লগতে Tu-22M3 অৰ্থাৎ দীৰ্ঘ দূৰত্ব ভেদী বোমাৰু বিমানকে ধৰি কেইবাখনো উচ্চ মূল্যৰ শক্তিশালী যুঁজাৰু বিমান ধ্বংস কৰাৰ কথা উল্লেখ কৰে জেলেনস্কিয়ে এয়া ৰাছিয়াৰ বাবে এক বৃহৎ আঘাত এক মুখ্যম আঘাত হিচাপে বিবেচিত হৈছে ক্ষয়ক্ষতিৰ আনুমানিক পৰিমাণ হ'ব $2 বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক ৰাছিয়াৰ ওপৰত যি আক্ৰমণ ইউক্ৰেইনে সংঘটিত কৰিলে 40খনকৈ যুঁজাৰু বিমান ধ্বংস কৰিলে 5টাকৈ বায়ু সেনাৰ ঘাটি এয়াৰবেছ ধ্বংস কৰিলে য'ত নেকি $2 বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক ক্ষতিৰ সন্মুখীন হৈছে ৰাছিয়া এই দাবী কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আনহাতে এই আক্ৰমণৰ পাছতে ক্ৰেমলিনত এখন জৰুৰী বৈঠকত মিলিত হৈছে ৰাছিয়ান কৰ্তৃপক্ষ আমি দেখুৱাইছো এফালে ইউক্ৰেইনৰ বৈঠক আনফালে ৰাছিয়াৰ বৈঠক মুঠৰ ওপৰত এতিয়া পৰিস্থিতি যেন ক্ৰমাৎ জটিল হোৱা পৰিলক্ষিত হৈছে যি যুদ্ধবিৰতিৰ এটা সূচনা হোৱাৰ কথা আছিল দুই দেশৰ মাজত আমেৰিকাৰ মধ্যস্থতাত ইস্তানবুলত যুদ্ধবিৰতিৰ প্ৰক্ৰিয়া শান্তি আলোচনাৰ প্ৰক্ৰিয়া চলি আছিল তাৰ মাজত এনেকুৱা ধৰণৰ এক মুখ্যম আঘাত আক্ৰমণ প্ৰত্যাক্ৰমণ প্ৰতিশোধৰ জয় আৰু এনেদৰে জ্বলি উঠা পৰিলক্ষিত হৈছে ৰাছিয়া ইউক্ৰেইনৰ মাজত ৰাছিয়াৰ সৈতে প্ৰত্যক্ষ শান্তি আলোচনাৰ বাবে ইস্তানবুললৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিব বুলি জনাইছে জেলেনস্কিয়ে কিন্তু এনেদৰে কোৱাৰ কেইটামান ঘণ্টাৰ পিছতে ইউক্ৰেইনে ৰাছিয়াত সংঘটিত কৰে এই বৃহৎ আক্ৰমণ ইয়াৰ মাজতে ইউক্ৰেইনক দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে জাৰ্মানীয়ে এতিয়া জাৰ্মানী থিয় হৈছে ইউক্ৰেইনৰ কাষত ইউক্ৰেইনক দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে জাৰ্মানীয়ে সহযোগিতা আগবঢ়াব ইউক্ৰেইনক শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে বাৰ্লিন ভ্ৰমণ কৰিছিল আৰু সেই বাৰ্লিন ভ্ৰমণ কৰাৰ সময়ত জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জকে এই কথা তেওঁক আশ্বাস দিছে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ফ্ৰেডৰিক মাৰ্জে তেওঁক জনাইছে যে কিভক নিজাকৈ দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ প্ৰস্তুত কৰাত জাৰ্মানীয়ে সহায় কৰিব যিবোৰৰ ব্যৱহাৰ আৰু লক্ষ্যত পশ্চিমীয়া দেশসমূহে জাপি দিয়া সীমাবদ্ধতাৰ পৰা মুক্ত হ'ব আৰু আমেৰিকাৰ পিছতে ইউক্ৰেইনলৈ সৰ্বাধিক যে সামৰিক সাহায্য প্ৰদান কৰা দেশৰ তালিকাত আছে দ্বিতীয় স্থানত জাৰ্মানী আমি সদায় জানো আমেৰিকা সদায় ইউক্ৰেইনৰ সমৰ্থনত থিয় হৈ আছিল বিশেষকৈ তদানীন্তন ৰাষ্ট্ৰপতি জো বাইডেন ট্ৰাম্পৰ পূৰ্বৰ সময়ছোৱালৈকে জো বাইডেনে সৰ্বতো প্ৰকাৰৰ আৰ্থিক সাহায্য সামৰিক সাহায্য ইউক্ৰেইনক প্ৰদান কৰি আহিছিল ৰাছিয়াৰ বিৰুদ্ধে ফেৰ মাৰিব পৰাকৈ আৰু তাৰ পিছতে যদি চোৱা হয় দ্বিতীয় স্থানত আছে জাৰ্মানীয়ে ইউক্ৰেইনলৈ সৰ্বাধিক সামৰিক সামগ্ৰী যোগান ধৰি আহিছে গতিকে এই ক্ষেত্ৰত পুনৰ এক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ প্ৰস্তুত কৰাত এতিয়া ইউক্ৰেইনক সহায় কৰিব জাৰ্মানীয়ে মুঠৰ ওপৰত এতিয়া আটাইতকৈ শক্তিশালী সামৰিক দেশখনৰ বিৰুদ্ধে এনেদৰে মাৰ বান্ধি থিয় হৈছে ইউক্ৰেইন যোৱা 24-25 মেত ইউক্ৰেইনৰ ৰাজধানী কিভত চলোৱা আক্ৰমণৰ এনেদৰে প্ৰতিশোধ ল'লে অপাৰেশ্যন স্পাইডাৰ্ছ ৱেবৰ জৰিয়তে এই অভিযানৰ কোড নেম দিয়া হৈছে স্পাইডাৰ্ছ ৱেব আৰু এই স্পাইডাৰ্ছ ৱেবৰ জৰিয়তে অতি নিখুঁত লক্ষ্য নিৰ্ধাৰিতভাৱে আক্ৰমণ চলালে ইউক্ৰেইনে ৰাছিয়াত আৰু ইয়াৰ প্ৰত্যুত্তৰ এতিয়া ৰাছিয়াই কেনেদৰে দিব শান্তি আলোচনাৰ বাট আৰু কেনেদৰে আগবাঢ়িব সকলোখিনি বিষয় এই মুহূৰ্তত যেন এটা ডাঙৰ হাতৰ হৈ পৰা পৰিলক্ষিত হৈছে জনাই যাম প্ৰতিটো খবৰ লাইভৰ পৰা এই মুহূৰ্তত বিদায় লম নমস্কাৰ